নমস্কাৰ, মোৰ নাম সুমন ডেকা। এয়া মোৰ মা হয়। 5 তাৰিখে মাজৰাতি ঘৰতে পৰি পেলাই মাৰ এটা এক্সিডেণ্ট হয়। হোৱাৰ পিছত হিপছ বোনত ফ্ৰেকচাৰ হয়। তাৰমানে 6 তাৰিখে মৰ্ণিং নেম কেয়াৰ হস্পিটেলত এডমিট কৰোঁ আৰু তাতে ইনভেষ্টিগেশ্যনৰ পিছত গম পাওঁ যে হিপছ বোনটো ফ্ৰেকচাৰ হৈছে আৰু ৰিপ্লেচ কৰিব লাগিব। চ' মোৰ ডক্টৰ আছিলে ধ্ৰুৱজ্যোতি তালুকদাৰ। ছাৰে চাই পেলাই ক'লে যে এইটো ৰিপ্লেচমেণ্ট কৰিব লাগিব আৰু একৰ্ডিংলি 7 তাৰিখে অপাৰেশ্যনটো হয় ছাকচেছফুলি আৰু 9 তাৰিখে তাক ৰিলিজ দিয়ে মাক। মই ধ্ৰুৱজ্যোতি তালুকদাৰ ছাৰক খুবেই ভাল পাইছোঁ। তেওঁৰ ছাৰ্ভিচ সঁচাই ভাল আৰু অপাৰেশ্যনটো খুব সুন্দৰভাৱে কৰিছে। আৰু তাৰপিছত ৰিলিজ লোৱাৰ পিছত ঘৰত আহিলোঁ। অহাৰ পিছত নেমকেয়াৰ হস্পিটেলৰ পৰাই কৌশিক ঠাকুৰীয়া ফিজিঅ' এপইণ্ট কৰি দিয়ে মোৰ মাৰ ফিজিঅ'থেৰাপি কৰাৰ কাৰণে ঘৰত। আৰু তেওঁ আহে, ৰেগুলাৰলি আহি আছে। তেওঁৰ কৌশিক ঠাকুৰীয়াৰ কথা ক'লোঁ যে তেওঁৰ প্ৰফেচনেলিজমটো মোক খুবেই ভাল লাগিছে আৰু পেচেণ্টৰ লগত খুব ধুনীয়াকৈ তেওঁ কোঅৰ্ডিনেট কৰি পেলাই ফিজিঅ'খিনি আগবঢ়ালে, যাৰ বিনিময়ত আজিৰ ডেটত মায়ে কোনো ছাপৰ্ট নোলোৱাকৈ লাহে লাহে ঘৰৰ ভিতৰতে খোজকাঢ়িবলৈ পাৰিছে আৰু ষ্টেয়াৰকেছ উঠিবও পাৰিছে, নামিবও পাৰিছে। তাৰ কাৰণে মই কৌশিক ঠাকুৰীয়াক খুবেই ভাল লাগিছে তেওঁৰ ছাৰ্ভিচটো। আৰু হস্পিটেলত যেতিয়া মা এডমিট থাকে, হস্পিটেলৰ গোটেই পৰিৱেশটো আৰু গোটেই ষ্টাফৰ পৰা আমি যথেষ্ট সহায় পাইছোঁ। তেওঁলোকৰ কোঅপাৰেশ্যন খুবেই ভাল। মোৰ এইখিনি। মা কিবা ক'বা? কিনো ক'ম আৰু, মই যিহে জম্বুৰিৰ পৰা ঘূৰি অহাৰ নিচিনা ঘূৰি আহিলোঁ, কিন্তু ইয়াৰে হেৰিত আছে, আঁৰত আছে থেৰাপিষ্ট কৌশিক ঠাকুৰীয়া। কাৰণ এওঁ নহ'লে মই আজিও চাগে বিচনাতে পৰি থাকিলোহেঁতেন। ঠাকুৰীয়াৰ ব্যৱহাৰ পাতি, কথা বতৰা, ইমান সৰু ল'ৰাটো মোক যিখিনি কৰিছে মই জীৱনত কেতিয়াও নাপাহৰোঁ আৰু মই সদায় তেওঁৰ উন্নতি আৰু উত্তৰোত্তৰ কামনা কৰিলোঁ।